প্ৰতিদিন প্ৰতিদিন আৰু প্ৰতিদিন প্ৰতিদিনৰ নাম নললে আক্ৰোশ পূৰণ নহয় মুখ্যমন্ত্ৰীৰ। এইবাৰ আনকি নিজৰ টেলিভিছন চেনেলৰ ষ্টুডিঅ'ত বহিও প্ৰতিদিন গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগত পুৰণি কথাবোৰকে দোহাৰি হতাশগ্ৰস্ত মুখ্যমন্ত্ৰীজনে নিজৰ ভীতিগ্ৰস্ততাৰো বৰ্হিপ্ৰকাশ ঘটালে। ইয়াত কি ছুপাৰ ফ্লপ চি গ্ৰেড আছে, আজি প্ৰতিদিন বাতৰি কাকতেও নিউজ কৰিছে। কিয় ছুপাৰ ফ্লপ হ'ল মোক কথাটো মই বুজি পোৱা নাই। ইমান জীয়া জীৱন্ত কাহিনী তো গৌৰৱ গগৈ আজি নিজে অথেণ্টিকেট কৰি দিলে। যদি গৌৰৱ গগৈ ক'লেহেঁতেন মই পাকিস্তান যোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই ভুল কথা কৈছে, এইখন মোৰ পাছপোৰ্ট, দেন ইট ইজ এ ছুপাৰ ফ্লপ। এতিয়া মোৰ সন্দেহ হৈছে যে গৌৰৱ গগৈৰ লগত এই পাকিস্তানীৰ যিটো ৰিং, সেই ৰিঙত জয়ন্ত বৰুৱাহঁতো আছে নেকি? কাৰণ তেওঁলোকে এনি টাইম অসমখন ডিষ্টেবিলাইজ কৰি থাকিব খোজে। নিজৰ টিভি চেনেলত নিজে বহি নাতি ল'ৰাক সাধু কথা কোৱা দি মুখ্যমন্ত্ৰীয়ে কৈ গৈছে মনৰ কথা। কথাৰ মাজতে হঠাৎ মুখ্যমন্ত্ৰীক খেদিলে প্ৰতিদিন গোষ্ঠীৰ ভূতে। প্ৰতিদিন গোষ্ঠীৰ ভূমিকাক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মুকলিকৈ ভাবুকিয়ে প্ৰদান কৰিলে প্ৰতিদিন গোষ্ঠী আৰু অধ্যক্ষ জয়ন্ত বৰুৱাক। এতিয়া মই নেক্সট পৰ্যায়ত যদি মুখ্যমন্ত্ৰী হৈ আহোঁ, মই ইনকুৱাৰী কৰিব লাগিব যে ইমান পাকিস্তান চিম্পেথাইজ জয়ন্ত বৰুৱাৰ দৰে যে মানুহ হৈছে তাৰ কাৰণটো কি? কাৰণ গৌৰৱ গগৈৰ প্ৰতি চিম্পেথি দেখুওৱা নাই। দে আৰ ট্ৰাইং টু নৰ্মেলাইজ ইণ্ডিয়া পাকিস্তান ৰিলেশ্যনশ্বিপ। তাৰমানে পাকিস্তানত গৈছে এইটো কি হ'ল? এইটো ছুপাৰ ফ্লপ। তাৰমানে তেওঁলোকৰ কাৰণে পাকিস্তান এনিমি ৰাষ্ট্ৰ নহয়, তেওঁলোকৰ কাৰণে পাকিস্তান বৈৰী ৰাষ্ট্ৰ নহয়। জয়ন্ত বৰুৱাও বহুত ফৰেনত গৈ থাকে, কাক তেওঁ লগ পায়, কি লগ পায়, উই হেভ টু ইনকুৱাৰ নাও। মুখ্যমন্ত্ৰীৰ আক্ষেপ, প্ৰতিদিন গোষ্ঠীয়ে তেওঁ বিচৰা ধৰণে বাতৰি পৰিৱেশন নকৰিলে। ভাবি মুখ্যমন্ত্ৰী পাকিস্তান গৈছে উইদাউট ইনফৰ্মিং এনিবডি, মুখ্যমন্ত্ৰী ল'ৰা। আজি তেওঁলোকৰ ভূমিকা কি হ'ব লাগিছিল যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনিৰ জবাব দিয়ক। দেখোঁতে দেখোঁতে ল'ৰা ছোৱালী ব্ৰিটিছ হৈ গ'ল, এক আষাৰ ক'ব নালাগিছিল যে এইটোতো বেয়া হৈছে। দেখোঁতে দেখোঁতে ফুৰালুং হিন্দু খ্ৰীষ্টিয়ান হৈ গ'ল, এষাৰ কথা ক'ব নালাগিছিল। মুখ্যমন্ত্ৰী মহোদয়, প্ৰতিদিন গোষ্ঠীয়ে আপোনাৰ বা আন কোনো ৰাজনৈতিক নেতাৰ শ্ৰুতলিপিত কাম নকৰে। জাতীয় জীৱন আৰু জাতীয় স্বাৰ্থত প্ৰতিদিনে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব। সঁচাটো সঁচা আৰু মিছাক মিছা কোৱাৰ সাহস প্ৰতিদিনৰ আছে আৰু সেয়াই প্ৰতিদিন গোষ্ঠীৰ নৈতিক দায়িত্ব। দৰ্শকসকলৰ নিশ্চয় মনত আছে, মুখ্যমন্ত্ৰীৰ বহুচৰ্চিত সংবাদমেলৰ পিছতেই গৌৰৱ গগৈকো প্ৰশ্ন কৰিছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিজুমণি শইকীয়াই। কেন্দ্ৰ চৰকাৰে নাজানে নেকি? কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক, কি সুধি লওক। এক ছেকেণ্ড, শ্ব' মটো এতিয়া আমাৰ জিতেন্দ্ৰ সিং জিৰ পৰাও শ্ব' মটো বাইকটো ল'লো। গৌৰৱ গগৈ কিয় ক'ব পৰা নাই? তেওঁক সুধিছিলে কি, তেওঁ উত্তৰ দিছে কি? ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাই ফ্লপ শ্ব' কৰিছে, ছুপাৰ ফ্লপ শ্ব' কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ নিজে কি কৰিছে? গৌৰৱ গগৈক সুধিছে আপুনি 10 দিন পাকিস্তানলৈ যোৱাটো সঁচানে মিছা? আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিল? গৌৰৱ গগৈয়ে কিয় উত্তৰটো দিব পৰা নাই? আমি আকৌ কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক ভয় ভাবুকি দেখুৱাই লাভ নাই। প্ৰতিদিন গোষ্ঠীয়ে কি কৰি আহিছে বা কি কৰি আছে, অথবা প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই কি কৰি আহিছে বা কি কৰি আছে, অসমৰ মানুহে জানে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিশ্চিতভাৱে জানে প্ৰতিদিন গোষ্ঠী আৰু জয়ন্ত বৰুৱাই এক ঐতিহ্য বহন কৰি আছে, সেয়া অসমৰ প্ৰতিজন মানুহেই জানে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মনত পেলাই দিব নালাগে, হেমকোষৰ স্ৰষ্টা ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ উত্তৰসূৰী জয়ন্ত বৰুৱা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।